এই নামৰ দ্বাৰাই জীৱৰ শুদ্ধি হ'ব, সদ্গতি হ'ব আৰু হৰিৰ ভকতি হ'ব আৰু ভগৱন্তৰ চৰণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। হে ৰাম হে নামে সবে সাধে যাৰ এ যেন অভিলাষ হে জীৱা মুখ চাৱ বৈকুণ থতা দেন্তবা। নাম ভগৱন্তৰ ইমান শক্তিশালী আৰু মংগলময় বস্তু। তুমি বেদৰ কৰ্ম আদি কৰি যি বিচাৰিছিলা একো নাপালা। ঋষি সমাজকো কৈ আছে নৈমিক ক্ষেত্ৰত। কোনে? সুত ভগৱানে সুতে কৈ আছে কি বুলি তেওঁলোকক আত্মবিশ্বাস আৰু প্ৰত্যয় জাগ্ৰত কৰিছে যে আপোনালোকে মুখ্য নাপালো বুলি ক'লে এই এতিয়া যে ভগৱন্ত কৃষ্ণৰ পবিত্ৰ এই ভাগৱত শাস্ত্ৰ আপোনালোকে যে শ্ৰৱণ কৰিব শুনোতেই আপোনালোকে মুখ্য লাভ কৰিব। যিটো বস্তুৰ পৰা আপোনালোক বঞ্চিত হৈছিলে এই কথা শ্ৰৱণ কৰোঁতেই যি অভিলাষ কৰি এই হৰিৰ কীৰ্তন শ্ৰৱণ কৰে সেই অভিলাষ পূৰ হ'ব। সেইটো কাৰণে ভাগৱতৰ এটা নাম কি? কামধেনু। কামধেনু মানে কি? অন্য গাইবিলাক দোহন কৰিব লাগে তেতিয়াহে গাখীৰ দিয়ে। কামধেনু দোহন কৰিব নালাগে। কামধেনু অমৃতময় ঈশ্বৰৰ ৰসময় ভকতিৰ তত্ত্ব। মোৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ অমৃত পান কৰা। তুমি একো বিচাৰিব নালাগে, তোমাক যিমান দিব লাগে মই দি থাকিম। সেইটো কাৰণে নিবিচাৰিলেও যি গায়ে অমৃত দিয়ে সেই দুখে বেদময় গায়ৰ নাম কি? কামধেনু। সেইটো কাৰণে সেয়াই হ'ল ভাগৱত। হে ৰাম অজ্ঞানৰো নামেহে জানি বাহা মহাফল অ নাহি কে নামত পৰে হে পৰম মংগল। জ্ঞান আৰু জানিবা তোমালোকে যে নামেইহে মহাফল আৰু নামতকে পৰম মংগলময় বস্তু এই জগতত বেলেগ নাই। এ চাৰিও বেদৰ সাৰ ঐ এহিহে নিশ্চয় হে জানি পৰীক্ষিত তুমি হে তেজিও সংশয়। যে চাৰি বেদৰ যি সাৰ, চাৰি বেদৰ সাৰেই হ'ল মই যে তোমাক এতিয়া কৈছো এই ভাগৱত ধৰ্মৰ কথা। মহাভাগৱত ধৰ্ম হৰিৰ নাম গুণ কীৰ্তন আৰু উপাসনা। কি কৈছে? এই সমস্ত বেদৰ তত্ত্বৰ মন্থন বা সাৰখিনি হ'ল ভগৱন্ত কৃষ্ণৰ নাম গুণ। এই অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি এ দুই দণ্ডে পাইলে গতি এ খতাংগন প্ৰতি। তুমি 7 দিন সময় পাইছা। এয়া যে সীমাহীন সময়। কিহৰ কাৰণে? তোমাৰ জীৱৰ সদ্গতিৰ কাৰণে। তুমি যে কৈছিলা নিয়মমান লোকে কি কৰিব লাগিব, তুমি 7 দিন বহুত সময় পালা। নিয়মমান লোকে হৰিৰ তত্ত্ব আৰু তেওঁৰ চৰণ পাবলৈ নামৰ দ্বাৰা ইমান সময় নেলাগে। এতিয়া কিমান সময় লাগে বুলি কৈছে যে তুমি একান্ত চিত্তে যদি তুমি পাব বিচাৰা তেতিয়াহ'লে 2 দণ্ড সময় হ'লেই হ'ল। 2 দণ্ড মানে কিমান? 1 দণ্ডত 22.5 মিনিট, 2 দণ্ডত 45 মিনিট। এতিয়া আমাৰ নাম প্ৰসংভাগ কৰোঁতে 45 মিনিট লাগে, হয়নে বাৰু? স্কুল কলেজৰ ক্লাছবিলাক 45 মিনিটহে দিছে চাব, হয়নে বাৰু? গাই এজনী বান্ধি পোৱালিটো খিৰাই তাক দোহন কৰি একেবাৰে কইনা চইয়া ধুই শেষ কৰালৈকে 45 মিনিট সময় লাগে। আৰু গুৰু ভগৱান শুকদেৱৰ কথা 28 সহস্ৰ ঋষিয়ে সুতক প্ৰশ্ন কৰিছে। এইজন শুকদেৱ ভগৱান কোনো গৃহস্থীৰ ওচৰত মাত্ৰ গাইজনী দোহন কৰা সময়হে থাকে। মানে কিমান সময়? 45 মিনিট। যদি কেনেবাকে কাই বাক্য মন এক কৰি 45 মিনিট সময়
সুখস্বৰূপ গুৰুৰ চৰণ যদি কেনেবাকৈ পাই গৈছে তেতিয়াহ'লে সেই দিনটোত আৰু বহুত বেলেগ ঈশ্বৰ সেৱাৰ প্ৰয়োজন নাই। আমি প্ৰত্যেকেই খটাংগ নৃপতি, প্ৰত্যেকেই খটাংগ। সেইটো কাৰণে উদাহৰণটো কাৰ কথা দিলে? খটাংগ নৃপতিৰ কথা দিছে। হে ৰাম হে দানৱগণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি হে আছিলা স্বৰ্গত। দানৱ বিলাকনো কোন? এই খটাংগ নৃপতিয়ে অধীন কৰি ৰখা আৰু দেৱতাৰ ৰাজ্যখন যে সুৰক্ষিত কৰি ৰাখিছিলে সেই দেৱতা ইন্দ্ৰনো কোন? পৰীক্ষিত নৃপতিক সুখদেৱে দেখুৱাইছে কি ৰূপত? তপ্ত ৰূপত, ভাগৱত ৰূপত। বোলে তুমি তোমাৰ জীৱনত এই গংগাৰ পাৰলৈ অহালৈকে কেৱল সুখৰ সাধনা কৰি আছিলা। এই যে সুখৰ সাধনা যে তুমি কৰি আছিলা, কিহেৰে কৰিছিলা? তোমাৰ এই খট অংগৰূপী দেহটোৰে কৰিছিলা। আমাৰ এইটো খটাংগ, খটংগ মানে কি? ঈশ্বৰ থকালৈকে চৈতন্য এৰি দিলে তাৰ একো কাম নাই। সেইটো কাৰণে এই দেহটো হ'ল খটংগ। ই অক্ষয় অব্যয় নহয়, ই অস্থায়ী। এইটো কাৰণে পৰীক্ষিত নৃপতিক প্ৰতীক ৰূপত কৈছে যে খটাংগ নামৰ এজন নৃপতিয়ে স্বৰ্গৰ ৰাজ্যখনত অসুৰবিলাকক প্ৰতিহত কৰি সুখ সাধনা কৰি আছিলে। আমাৰ অসুৰ কোন কোন? আমাৰ অসুৰ কোন? লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, এইবিলাক আমাৰ লগত থকা অসুৰ। এই অসুৰ বিলাকৰ পৰাই আমাৰ কি হয়? আমাৰ দেহত থকা দৈবিক দেৱতা স্বৰূপ ঈশ্বৰৰ তত্ত্ববিলাকৰ কষ্ট হয়। সেইটো কাৰণে লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰক যিনি খটাংগ নৃপতিয়ে এই দেহতে ঈশ্বৰ সুখ আৰু দেহৰ সুখ দুইটা লাভ কৰি আছিলে। অন্তিম সময়ত গম পালে বোলে কি উশাহ লওঁতে দেখোন কষ্ট হ'বলৈ লৈছে। হঠাৎ অকণমান উঠি খোজ কাঢ়িলেই দেখোন লুটি খাই পৰি যাওঁ, হয়নে? দেহৰ স্থিৰতা নাইকিয়া হৈছে। আৰু কি হৈছে বোলে কথা কৈ থাকোঁতে শুনি থাকোঁ, লগে লগে পাহৰি যাওঁ, স্মৃতিও বিভ্ৰম হৈছে। গতিকে কি হ'ল? স্বৰ্গৰ সুখ ৰক্ষা কৰি থকা খটাংগৰ লগে লগে অসুৰবিলাকৰ আক্ৰমণ হৈ গ'ল নে নগ'ল? হয়নে বাৰু? তেতিয়া প্ৰশ্ন কৰিছে ইন্দ্ৰ। ইন্দ্ৰ কোন? ইন্দ্ৰ আমাৰ মন। এই মন ইন্দ্ৰক প্ৰশ্ন কৰিছে কি বুলি? যে উশাহ চুটি হৈছে, হাত ভৰি জিন জিনাইছে, গাত বিষ অনুভৱ হৈছে, কথা ক'লে মনত নাথাকে, হৰি স্মৰণ গুৰু স্মৰণো নোহোৱা হৈছে। হে মনৰূপী ইন্দ্ৰ দেৱতা, তুমিয়েই মোক এই সংসাৰত সদায় সুখ দুখ হাঁহি কান্দোন এইবিলাক ভোগ কৰাই ৰাখিছিলা। এতিয়া তুমি মোক উত্তৰ দিয়া, মই কিমান সময় বাচি থাকিম? হয়নে? মনৰ লগত কি সংযোগ হৈ আছে? মনৰ লগত সংযোগ হৈ আছে মন মনা ভৱ মদ্ভুক্তা মদ্যুজি মাম নমস্কুৰু। মনৰ দেৱতা, মনৰ মালিক ভগৱান কৃষ্ণ। এই যে মনটো আত্মাৰ ফালে নিলে, মইনো কিমান সময় থাকিম বুলি আত্মা ঈশ্বৰে উত্তৰ দি দিলে। मन मना भवमाद भुक्ता मदिउजी मामो नमस्कुरु मामो एवो वैश्ययोक्ता बनम आत्मनाम मत्परायण। এই শ্লোকজনাকে আকৌ মাধৱ মহাপুৰুষে আমাক ধুনীয়াকে ঘোষাত দিছে। এ মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা
সর্বক্ষণ হে মুকে পূজা মাত্র মুকে নমস্কার হে তোমাত কহিলু তত্বানী হে পাইবা সুখে মুক মহামানী তুমি প্রিয়তম সুৰহৃদ সখিয়া মাৰ জীৱ অৰ্জুন পৰমাত্মা কৃষ্ণ জীৱ আৰু আত্মাৰ কথোপকথনেই হ'ল গীতা হয়নে জীৱ আৰু আত্মাৰ অন্তৰংগ আলাপেই হ'ল ভাগৱত সেইটো কাৰণে সুখ হ'ল আত্মা পৰীক্ষিত হ'ল জীৱ আত্মাৰ ক্ষয় নাই বৃদ্ধি নাই বিকাশ নাই পৰিৱৰ্তন নাই সেইটো কাৰণে সুখ কি সুখ অক্ষয়ব্যয় সদায় 1600 বছৰীয়া তৰুণ পৰীক্ষিতে চিনি পালে কি বুলি মোৰ কৃষ্ণ এইজনী এই চিৰ তৰুণ ৰূপত থকা আত্মাৰূপী কৃষ্ণক মই আকাৰত কেনেকে পাম এই সুখ ৰূপত আহিছে গুৰু ৰূপত আহিছে কলৈ আহিছে গংগাৰ পাৰলৈ আহিছে গংগা মানে ভক্তি ভক্তিৰ পাৰত গুৰু ভগৱান সদায় সাক্ষাৎ হয় এইটো কাৰণে খটাংগ নিবদিয়ে মৃত্যু কাষ চাপিলে বুলি যেতিয়াই গম পালে মন দেৱতা ইন্দ্ৰক প্ৰশ্ন কৰিলে এই ইন্দ্ৰৰূপী মন দেৱতাই আত্মাৰ লগত এক হৈ কি কৰিলে আলাপ কৰিলে এই মনৰ তত্ত্বত থাকি গ'ল অৰ্জুন নৰ আৰু কৃষ্ণৰ তত্ত্বত থাকি গ'ল পৰমাত্মা আত্মাৰূপী কৃষ্ণ কি হৈ গ'ল কৃষ্ণই উত্তৰ দিলে এতিয়া আৰু তুমি কৰিবলগীয়া একো নাই তুমি কায় বাক্য মন এক কৰি তোমাৰ মাত্ৰ 45 মিনিট সময় আছে তুমি ভগৱন্ত কৃষ্ণ পৰমাত্মাক উপাসনা কৰা হে প্ৰাণ প্ৰয়াণৰ সময়ত কফবা তপি আদি যত এ কণ্ঠ নিৰোধ নে তোমাৰ স্মৰণ কথা অৰ্থাৎ জীৱ আত্মাই পৰমাত্মাক কৈছে হে পৰমাত্মা কৃষ্ণ হে জগতৰ পতি মোৰ যেতিয়া অন্তিম সময় আহিব মোৰ কি হ'ব কফে মোৰ কণ্ঠ ৰুদ্ধ কৰিব পেটক মই খালেও হজম নোহোৱাৰ বাবে পীড়া উৎপত্তি হ'ব হয়নে বাত বাত মানে কি গোটেই দেহাটো বিষত জৰ্জৰ হ'ব আৰু কি হ'ব মল মূত্ৰ নিজে নিজে ত্যাগ হৈ যাব মোৰ পিত্তৰ যন্ত্ৰৰ কোনো কাম নাথাকিব কিন্তু তোমাৰ চৰণত মই এই গাত দেহ বল শক্তি থকাৰ পৰা তোমাৰ চৰণত মই সেই সেৱা আৰু উপাসনা কৰি তোমাক মই নিবেদন জনাইছো কি বুলি মোৰ স্মৃতিত যাতে তুমি বাজি থাকা তেতিয়াও কি বুলি ৰাম কৃষ্ণ বুলি ঐ আমি যদি অনুশীলন নকৰো বাজিব জানো হা নেবাজিব হয় নহয় বাৰু সেইটো কাৰণে হৰি ভকতিৰ অনুশীলনটো আমি কৰি থাকিব লাগিব মাতেই নাহিব নহলে হে দানৱ গণক যিনি হেনৃপতি পূৰ্বত অ দেৱতাক ৰক্ষা কৰি হে আছিলা স্বৰ্গত হে দেৱ হবে বোলে বৰ লোৱাম হি পাল হে ৰাজা বোলে বোলাগে
জীবুক কাল এ দেবে কহে জীবা তুমি দুই মানে এ শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে আমাৰ স্থান দুটা এটা পৃথিৱীত আৰু এটা স্বৰ্গত হয়নে 3 নম্বৰ স্থানটো আমাৰ হয়নে নহয় আমি নিশ্চিত কৰিব নোৱাৰো 3 নম্বৰ স্থানটো ক'ত দুফালে দুটা এফালে খণ্ডমণি নগৰ আৰু অন্যফালে বৈকুণ্ঠ ধাম বুজি পাইছেনে বাৰু কথাকিটা বুজি পাইছেনে অনুভৱ কৰিব পাৰিছেনে বাৰু আমাৰ স্থান আমি কেনেকৈ ল'ব লাগিব আমাৰ এখন স্থান পৃথিৱীৰ পৰা ওপৰত সেইখন স্থান পৃথিৱীত নহয় পৃথিৱীৰ পৰা ওপৰত সেইখনক স্বৰ্গ বুলি কয় স্বৰ্গ মানে কি যে মোক কেৱল সুখে লাগিব দুখৰ বিন্দু মাত্ৰ কণিকাও মই ল'ব নোৱাৰো গতিকে অকল সুখকে বিচাৰি থকা জন সেইজন স্বৰ্গত থাকিবলৈ বিচৰা ইন্দ্ৰৰ সেইখনেই স্বৰ্গ ৰাজ্য মন হ'ল ইন্দ্ৰ এই মন ইন্দ্ৰক সদায় কি লাগে অমৰাৱতী লাগে বোলে কি এই সা সম্পত্তি যিমান ঘটিছো ইয়াক কমিব নালাগে সদায় বাঢ়িহে যাব লাগে হা সেই অমৰাৱতী শেষ হ'ব নালাগে হয়নে বাৰু আৰু সিংহাসনখনত বহি কেইটামান হুমুনিয়া চাৰি সদায় ইন্দ্ৰৰ ঘোষণা হে হৰি তুমি মোক এই অমৰাৱতীৰ ৰজা পাতি কি ভুল কৰিলা হয় নে নহয় বাৰু ইন্দ্ৰৰ অমৰাৱতীখন সদায় দৈত্যই আক্ৰমণ কৰে নে নকৰে কৰি থাকে নে নাথাকে হয়নে এই ইন্দ্ৰৰ অমৰাৱতীত আক্ৰমণ কৰা দৈত্যকেইটা আমাৰ লগত থকা লোভমোহ কামকুদ এইবিলাক তত্ত্ব অৰ্থত আমি অনুভৱ কৰিব লাগিব যদিহে আমাক সুখ দুখ এই বন্ধনৰ পৰা মুক্ত কৰিব পাৰে তেতিয়াহ'লে কেৱল ভগৱানে পাৰিব ক'ত পাৰিব এই ভূমিত পাৰিব ভূমি সকলোৰে আশ্ৰয় ভূমিতে সকলোৱে আশ্ৰয় লয় ইয়াতে আমাৰ জন্ম হয় ইয়াতে আমাৰ মৃত্যু হয় সেইটো কাৰণে স্বৰ্গত আমাৰ মৃত্যু কেতিয়াও নহয় স্বৰ্গ সুখৰ স্থানে হয়নে তাত মৃত্যু নাই স্বৰ্গত মৃত্যু নাই চব অমৰ বুলি কোৱা নহয় জানো কাৰণ সুখটো আমি কেতিয়াও নাইকিয়া কৰিব নিবিচাৰো যে পৰীক্ষিত নিপতিক প্ৰতীক ৰূপত আত্মাৰূপী সুখে বুজাইছে গোটেই জীৱনটো সুখ বিচাৰি বিচাৰি হাতত তুমি বৃত্তি প্ৰতিষ্ঠাৰ ধনুলৈ লোভমোহ কামকুদৰ এই শৰবিলাক তুমি পিঠিত বৰাই তুমি সংসাৰ বনত সুখৰ মিগয়া কৰি ফুৰিছিলা এই সুখৰ মিগয়া ইমান এটা শেষ প্ৰান্ত পাই গ'লগে যে তুমি ঋষিকো চিনি নোপোৱা হলা সাধনাকো চিনি নোপোৱা হলা হয়নে বাৰু তুমি একো চিনি নোপোৱা হৈ গ'লা পৰীক্ষিতৰ কথা কৈ আছে কোনে কৈ আছে আত্মা গুৰুৱে কৈ আছে খুব ভগৱানে কৈ আছে যে মই তোমাক যদি তোমাৰ কথাখিনি যদি মই ভালদৰে চিনাকি কৰি নিদিওঁ হে পৰীক্ষিত তোমাৰ মৃত্যু ভয় দূৰ নহ'ব আৰু তোমাৰ ঈশ্বৰ সুখৰ আনন্দ লাভ নহ'ব গতিকে দ্বিতীয় স্কন্ধ শিষ্যক গুৰুৱে দিয়া ঈশ্বৰ জ্ঞান এই ঈশ্বৰ জ্ঞান কেনেকে দিছে তোমাৰ মনৰ মাজত যদি তুমি অকল সুখ বিচাৰিছা তেতিয়াহ'লে তুমি দুখিত তাপিত ইন্দ্ৰ নামৰ এজন দেৱতা যিজনৰ কোনোদিন বিন্দু মাত্ৰ সুখ নাই হয়নে এই সুখৰ ৰক্ষকে আছিলে কোন খটাংগনিপতি অন্তিম সময়ত তেওঁ ইন্দ্ৰক প্ৰশ্ন কৰিলে বোলে মই কিমান সময় বাচি থাকিম ক'লে মাত্ৰ 2 দণ্ড স্বৰ্গ এৰি ভূমিলৈ আহিবলগীয়া হ'ল স্বৰ্গমান আমি গ'লৈ আহিবলগীয়া হ'ল
ভূমিলৈ আহিবলগীয়া হ'ল বোলে কি য'ত জন্ম হৈছিলে তাত মৃত্যু। দেৱে কহে জীৱা তুমি দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱী ক আহিলা বিমানে সমস্তকে তেজী ৰাজা থিৰ কৰি মন কৃষ্ণৰ ভয় পদে পখিলে শৰণ মুহূৰ্তেখন টাঙে পাইলে পৰম গতিক জীৱা 7 দিন তুমি চিন্তা কৰা কি পৰীক্ষিত নিপতি তোমাৰতো একেবাৰে চিন্তা নাই বোলে কি তুমি যিকেইটা প্ৰশ্ন বিচাৰি যা এই প্ৰশ্নকেইটাৰ উত্তৰ পাবলৈ তোমাক মাত্ৰ 2 দণ্ড সময় লাগিব কিন্তু ঋষিয়ে অভিশাপত তোমাক কিমান দিন দি থৈছে 7 দিন দি থৈছে ইয়াতো বহুত সময় এই বুলি কহিলা ধাৰণা যুগ মুনি যাক কহি আছা হৰি ব্ৰহ্মা তই আপুনি এটা যোগী কোন মুনি কোন মহামুনি শুকদেৱ ভগৱান তেওঁ কি মুনিসকলৰ মাজত মুনিন্দ তেওঁ বিচিত্ৰ চৰিত্ৰ তেওঁ কি নাই তেওঁ 1600 বছৰীয়া তৰুণ কিন্তু দেহত তেওঁ বস্ত্ৰ নাই কিয় তেওঁ বস্ত্ৰ নিপিন্ধে শুকে বস্ত্ৰ নিপিন্ধে বুলি যে কয় কিয় বস্ত্ৰ নিপিন্ধে আৰে আত্মাৰ এখনেই বস্ত্ৰ আত্মাই বাহিৰৰ বস্ত্ৰ পৰিধান নকৰে মায়া বস্ত্ৰ তেওঁ ধাৰণ নকৰে আত্মাৰ বস্ত্ৰ হ'ল পীতাম্বৰ পীতবস্ত্ৰ যি বস্ত্ৰই কেৱল ত্যাগকে বুজায় কিবা এটা লোৱা নুবুজায় সেইটো কাৰণে শুকে কাৰোপা একো নলয় শুকে কেৱল দিয়ে শুকে কি দিয়ে গৃহস্থী আৰু সংসাৰিক আশীৰ্বাদ দিয়ে পৰীক্ষিতক চৰণ দিয়ে আৰু দিয়ে কি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত প্ৰতিদানত শুকে কোলোৱা নাই পৰীক্ষিত নিবদিৰ পৰা কোলোৱা নাই মাত্ৰ সংগটোহে ল'লে শিষ্য ৰূপত সেইটো কাৰণে যদি জীৱনত দুখ আহিছে দুজনৰ আগত ক'ব লাগে বেলেগৰ আগত ক'লে দুখ বাঢ়ি যাব হয়নে কাৰ আগত ক'ব লাগিব এজন গুৰু সিজন গোবিন্দ মুদি একেটাই জীৱনৰ দুখৰ কথা কাৰ আগত ক'ব লাগিব এজন গুৰু অন্যজন গোবিন্দ গুৰু আৰু গোবিন্দ এজনেই হয়নে তত্ত্বহে দুটা ৰূপত দেখুওৱা হ'ল হে ৰাম এই সংসাৰত ৰণপথ আছৈ অসংখ্যাত হে অনেক বিঘিনী তাত হে দুষ্কৰ সাক্ষাৎ সংসাৰৰ পৰা উদ্ধাৰ হৈ যোৱাৰ অনেক উপায় আছে কিন্তু এই উপায়বিলাকত বহুততে বিঘিনী বেছি আছে বাধা আছে প্ৰতিবন্ধকতা আছে ৰেষ্ট্ৰিকশ্যন আছে সেইটো কাৰণে শুকদেৱ ভগৱানে পৰীক্ষিতক কি দিব বিচাৰিছে যিটো উপায়ত কোনো বিঘিনী নাই কোনো বাধা নাই কোনো শংকা নাই সেইটো কাৰণে মই তোমাক এতিয়া যিখিনি কথা কম এইখিনি কথা ক'ত পোৱা হ'ল জানা স্বয়ং ঈশ্বৰে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱক কৈছিলে কোনে কৈছিলে ভগৱানে শ্ৰীমুখে কৈছিলে শ্ৰীনাৰায়ণে কাক সৃষ্টিকৰ্তা ব্ৰহ্মা এই শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণ কোৱা ৰাধে এ মহাসুখ পথ একো এ বিঘিনি নবাধে যে মই তোমাক এতিয়া যিটো পথৰ কথা কম ইয়াত শ্ৰৱণ আৰু কীৰ্তনৰ দ্বাৰা কেৱল কৃষ্ণক আৰাধনা কৰা হয় উপাসনা কৰা হয় বন্দনা কৰা হয় আৰু কি পোৱা যায়
কায় বাক্য মন এক কৰি যদি কৃষ্ণৰ শ্ৰৱণ আৰু কীৰ্তন কৰা যায় তেতিয়াহ'লে এয়া সাধাৰণ সুখ নহয় হি পৰীক্ষিত এয়া পৰম ধন এয়া মহাসুখ কোনে পাব তোমাৰ জীৱই পাব লগতে পৰমাত্মা আৰু আত্মাই পাব আৰু কি হয় এই কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন ইমান মংগলময় যে ইয়ালে একো বাধা বিঘিনি ৰূপী চিত্ত সোমাবই নোৱাৰে দ্বাদশ স্কন্ধত পৰীক্ষিতৰ কথা যে ক'ব পৰুৱা এটাও সোমাব নোৱাৰে বুলি সেই পৰুৱাটোৱেই হ'ল মংগলময় হৰিৰ নাম গুণ কীৰ্তনত পৰুৱা ৰূপী চিত্তৰ প্ৰৱেশ নাই এ জাতহন্তে হুৱে ৰতি হে কৃষ্ণৰ চৰণে হে নাহিকে সুগময়াত হে পৰে ত্ৰিভুৱনে ইয়াত কেৱল ৰতি আৰু মতি ভগৱান কৃষ্ণৰ চৰণত ইয়াত বেলেগ বস্তু একো নাই আৰু হে পৰীক্ষিত নৃপতি সেইটো কাৰণে ইয়াত কোনো দুখ বা অমংগল নাই ইয়াত কোনো বিঘিনি বা বাধা নাই হে পূৰ্বত বমায়ে কচিতে তিনিবাৰ বেদত বিচাৰি হে মাত্ৰ পাইলা এইটো ক'ব সাঁথৰটো কি পূৰ্বতে ব্ৰহ্মায়ে একচিতে তিনিবাৰ বেদত বিচাৰি মাত্ৰ পাইলা পূৰ্বতে ব্ৰহ্মাই এক চিত্তে তিনিবাৰ বিচাৰিহে এই সাৰ্থকটো পালে এতিয়া তিনিবাৰনো কেনেকে বিচাৰিছিলে হয়নে ব্ৰহ্মাদেৱে তিনিবাৰ বিচাৰ কৰিছিলে প্ৰমাণ কৰিছিলে পৰীক্ষা নিৰীক্ষা কৰিছিলে প্ৰথমবাৰ পৰীক্ষা কৰিলে কি বুলি মই ক'ৰ পৰা আহিলো বুলি প্ৰথমবাৰ পৰীক্ষা কৰা নাছিলে জানো দেখিলে নাভিটোত নলিকা এডাল আছে 100 বছৰ সাঁতুৰি গৈয়ে থাকিলে একো উপাধি উলিয়াব নোৱাৰিলে সেইবাৰ তেওঁ প্ৰথম প্ৰমাণ পালে বোলে কি মই ক'ৰ পৰা আহিছো মই এনেকে দেহেৰে সতি বিচাৰি থাকিলে নাপাম কিহেৰে বিচাৰিব লাগিব আত্মাৰে বিচাৰিব লাগিব আত্মাই আত্মাক ক'ব এই দেহটোৰে সতি মই ক'ৰ পৰা আহিলো বুলি বিচাৰ কৰিলে মই ক'তো বিচাৰি নাপাম প্ৰথমবাৰ বেদত মানে জ্ঞানত অকল 4খন বেদৰ কথা ইয়াত কোৱা হোৱা নাই হয়নে যে মই জ্ঞান মাৰ্গেৰে সৈতে মই গতি কৰিছিলো মই ভক্তি মাৰ্গেৰে গতি কৰা নাছিলো জ্ঞান মাৰ্গেৰে গতি কৰি মই গম পালো বোলে কি মই জলৈকে গৈ নাথাকো কিয় অন্ত নহয় বোলে কি জগত ব্ৰহ্মাণ্ড ঈশ্বৰে সৃষ্টি কৰা ইয়াৰ কোনো সীমা নাই অনন্ত হয়নে গতিকে ইয়াৰ সীমাটো কোনে দিব ভগৱন্ত প্ৰভুৱে দিব কি বুলি দিব 2 নম্বৰ বাৰ মোক প্ৰমাণ কৰিবলৈ দিলে বোলে কি মোক এটা শব্দৰ সংকেত দিলে প্ৰথমবাৰ ক'ৰ পৰা আহিলো পৰীক্ষা কৰিলে একো নাপালে দ্বিতীয়বাৰ মোক এটা উত্তৰ দিলে বোলে কি শব্দৰ সংকেত দিলে বোলে কি শব্দৰ সংকেত বোলে মই ঘূৰি আহি যেতিয়া বহিলো মোৰ জটাৰ পৰা জল যেতিয়া বলে এই জলত যেতিয়া পৰিলে এটা শব্দৰ উৎপত্তি হৈ গ'ল শব্দটো কি পাপ প্ৰথমবাৰ প্ৰমাণ বিচাৰি চালে নাপালে ঘূৰি আহিলে দ্বিতীয়বাৰ বহিলে কি উৎপত্তি হ'ল শব্দব্ৰহ্ম উৎপত্তি হ'ল এই শব্দব্ৰহ্ম উৎপত্তি হ'লত তেওঁ কি হ'ল 3 নম্বৰ বাৰ তেওঁ ভাবিবলৈ লাগিলে 3বাৰ 3টা তত্ত্ব কথা একেলগে নিবন্ধন কৰি ৰাখিছে সুখদেৱ ভগৱানে 3 নম্বৰ বাৰ তেওঁ ভাবিবলৈ লাগিলে বোলে কি এই শব্দটো যে শুনিলো মোক কি কৈছে তৎ নামৰ শব্দটো যে উৎপত্তি হৈ গ'ল শব্দটো কিবা এটা ইংগিত দিয়ে কিবা এটা কয় এই শব্দটো মোক কি কৈছে তেতিয়া তেওঁ কি কৰিলে মই ক'ৰ পৰা আহিছো সেইটো বিচাৰ কৰিলে নহ'ব মই ইয়াত তাপ পাবলৈ আহিছো তপ মানে কি তাপ তপ মানে কি দুখ তপ মানে কি কষ্ট মই ইয়ালৈ আহিলো দুখ পাবলৈ তাপ পাবলৈ কষ্ট পাবলৈ হয়নে তেতিয়া আকৌ চিন্তা কৰিলে যে ইয়াৰ পৰা প্ৰতিকাৰ মই কেনেকৈ পাম তেতিয়া ভাবিলো তপ তপ মানেতো ধৰ্মৰ প্ৰথম পদ ইয়েটো মোক ধৰি আছে
মোক ধৰি থাকি যদি ই কষ্ট পোৱা নাই তেতিয়াহ'লে মই কষ্ট পাইছো বুলি কিয় ভাবিম কি কৰিলে ব্ৰহ্মাই এইবাৰ হৃদয়ত তপ ধাৰণ কৰিলে কি বুলি তপ ধাৰণ কৰিলে হে পৰম পিতা হে পৰমেশ্বৰ হে পৰম আনন্দ মই তোমাৰ এই অংশ চাগে মই ক'ৰ পৰা আহিছো মই নাজানিলো মই কোনো উপাদেশ নাপালো কিন্তু মোৰ যে তাপ দুখ কষ্ট এইবিলাকৰ উৎপত্তি ক'ত এইবিলাকৰ উৎপত্তি য'ৰ পৰা হৈছে তাতে ইয়াৰ সমাপ্তি আছে সেইটো কাৰণে হে হৰি ইয়াৰ সমাপ্তি ক'ত কি কৰিলে ব্ৰহ্মাই তপময় সাধনা আৰম্ভ কৰি দিলে ভৰিৰ বৃদ্ধ আঙুলিৰ পৰা নখচন্দৰ পৰা নাভিৰ পৰা উৰুৰ পৰা সমস্ত দেহৰ তত্ত্বৰ পৰা তেওঁ বাৰে বাৰে চাই চাই গৈ থাকিলে তেওঁ হৃদয়ত কম্পন নাকত শ্বাস নিশ্বাস এই সমস্তবিলাক অনুভৱ কৰি থাকিলে আৰু এনেকে অনুভৱ কৰি থাকোতে 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 সহস্ৰ সহস্ৰ বছৰ হাজাৰ হাজাৰ বছৰ ব্ৰহ্মাদেৱৰ পাৰ হৈ গ'ল তাৰ পাছত অনুভৱ কৰিলে তেওঁ শ্বাস নিশ্বাসত আছে এটা তত্ত্ব যিটোৰ নাম হ'ল প্ৰাণ এই প্ৰাণত প্ৰতিষ্ঠা হৈ থকা পিতাম্বৰ ৰূপী তত্ত্বৰ লগত যদি কেনেবাকে মই এক হৈ দিব পাৰো তেতিয়াহ'লে মই উত্তৰ পাই যাম সেইবাৰ তেওঁ দেহক জড় কৰিলে দেহক তেওঁ অস্বীকাৰ কৰিলে দেহৰ তত্ত্বৰ পৰা তেওঁ সম্পূৰ্ণৰূপে মুক্ত হৈ গ'ল পদ্মাসনত বহি মই আত্মাৰ অংশ মই আত্মাৰ অংশ মই জ্যোতি মই পৰম জ্যোতিময় তত্ত্ব তিনিবাৰ এবাৰ দেহত এবাৰ মন আৰু ভাৱত আৰু এবাৰ আত্মাত সেইটো কাৰণে তিনিবাৰ বুলি কৈছে অতি গভীৰ ৰহস্য তত্ত্ব এইখিনি সেইটো কাৰণে এয়া কি এয়া গুৰুৱে দিয়া জ্ঞান এয়া গুৰুৱে দিয়া আশীৰ্বাদ আমিও আমাৰ কায় বাক্য মনক এক কৰি আত্মাৰূপী ঈশ্বৰ তত্ত্বক আমি ৰাম নাম জপ কৰি আমি খন্তেক সময় একাত্ম হ'বলৈ যত্ন কৰিব লাগিব তেতিয়া কি হ'ব চুলি নপকিব চুলিবিলাক কিয় পকে টেনচনৰ কাৰণেহে পকে বয়সৰ কাৰণেও পকে বাৰু হয়নে বাৰু সেইটো কাৰণে চুলি নপকিব মানে টেনচন আৰু নেথাকিব এই তত্ত্বত কৈছো ক্ষয়শীল দেহত ক্ষয় আহিবই এইটো প্ৰকৃতিৰ নিয়ম গতিকে তিনিবাৰ ব্ৰহ্মাই বিচাৰ কৰি পালে কি যে মই নহয় মই তুমি মই বুলি কোৱা বস্তু মই মোৰ লগত একো দেখা নাই মোৰ কাইটো এতিয়া নাই নিচিনা লাগিছে কেৱল চৈতন্য চেতনা সত্তা হৈ আত্মা হৈ ঈশ্বৰ হৈ পৰম তত্ত্ব হৈ কেৱল তুমি এই প্ৰকাশ হৈ আছা হে নাৰায়ণ হে নাৰায়ণ হে নাৰায়ণ সমস্ত গুণৰ আধাৰ তুমি নিৰ্গুণ সমস্ত গুণৰ উৎস তুমি নিৰ্গুণ আৰু সমস্ত গুণৰ পৰা মুক্ত তুমি কি তুমি নাৰায়ণ সেইটো কাৰণে শ্ৰীনাৰায়ণ প্ৰকট হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মাক দৰ্শন দিলে শ্যাম সুন্দৰ ৰূপত কণ্ঠত কৌস্তভ দেহত বনৰ মালা হয়নে চৰণত নুপুৰ শিৰত ৰত্নৰ কিৰিটি ভগৱন্ত প্ৰভুৰ যি দিব্য অনন্য ৰূপ তপস্যাৰন্তত সৃষ্টিকৰ্তা ব্ৰহ্মাক ভগৱন্ত প্ৰভুৱে দেখা দি দিলে নাৰায়ণ নাৰায়ণ নাম জপ কৰি কৰি ভগৱন্ত প্ৰভুক সৃষ্টিকৰ্তা ব্ৰহ্মাই উপাসনা কৰিলে এই তিনিবাৰ পাইছে বুলি কৈছে তিনিটা তত্ত্বত এবাৰ পালে এই জগতৰ যিটো গোটেইটো ৰূপ অৱয়ব এইটো তুমি প্ৰথমবাৰ মোৰ দেহৰ যিটো তত্ত্ব এইটো তুমি দ্বিতীয়বাৰ আৰু এই দেহক ধাৰণ কৰা তুমিয়েই হলা গুণৰ পৰা মুক্ত আত্মা তুমি পৰমাত্মা তুমি নাৰায়ণ তৃতীয়বাৰ তিনিবাৰৰ কথাটো বুজি পালে নে বাৰু এতিয়া তাৰমানে এইবাৰ আমি পাঠ বিশ্লেষণখিনিত ইয়াত কোনো ধৰণৰ কোনো কথাই যাতে ইয়াত ৰৈ নাযায় এই কথাটোত আমি বেছি গুৰুত্ব দিছোঁ নলবাৰী নামঘৰত গাঁৱৰ নামঘৰত হোৱা ভাগৱত পাঠ বিশ্লেষণে ভাগৱতৰ সমস্ত তত্ত্ব কথাৰ যাতে উন্মোচন ঘটাব পাৰে আমিও অজ্ঞানী মোহমতী আমিও সকলো নেজানো কিন্তু গুৰুৰ কৃপাত ভগৱন্তৰ আশীৰ্বাদত আমি যিকেইটা কথা ঈশ্বৰৰ কৃপাত লাভ কৰিছোঁ সেই কথা আমি ভকত বৈষ্ণৱৰ মাজত দি যাবলৈ যত্ন কৰিম হে ৰাম এ পূৰ্বত বমায়ে ক সীতা তিনিবাৰ
বেদত বিচাৰি আহি মাত্ৰ পাইলা সাৰ। বেদত মানে আত্মজ্ঞানত দেই, অকল জ্ঞান নহয়। অ শ্ৰৱণ কীৰ্তন মাত্ৰ হে সুগম ভকতি, হে অল্পতে উপজে গোবিন্দ হে দত্ত প্ৰেমৰতী। হে পৰীক্ষিত নৃপতি, তুমি অকণমান সময় এই গোবিন্দৰ কথা তুমি যেতিয়া শ্ৰৱণ কৰিবলৈ আৰম্ভ কৰিবা, মই যেতিয়া তোমাক মোৰ পৰম প্ৰভুৰ কথা মই যেতিয়া তোমাক ক'বলৈ আৰম্ভ কৰিম, খন্তেক সময়তেই তেওঁ চৰণত আমাৰ সপ্ৰেম ভকতি আহিব। তেওঁ চৰণৰ অমৃতময় ভকতিৰ ৰসত আমি সিক্ত হ'বলৈ আৰম্ভ কৰিম। পৰীক্ষিত নৃপতিক উপযুক্ত প্ৰমাণসহ কৈ গৈছে। হে ৰাম হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা, হে শ্ৰৱণ কীৰ্তন কৰি হে তেজিয়ান কথা। অশুদ্ধ হইবে এতে কেতে জীৱে মায়া জালে, ও কৃষ্ণৰ পৰম পদ হে পাৱে অল্প কালে। হে 2 অধ্যায়ৰ কথা গৈ লৈ সিমানে, হে শুকমুনি কহন্তৰা জাত বিদ্যমানে। অজ্ঞানী মনুষ্যৰ এহি হে মানে প্ৰয়োজন, অ কৃষ্ণৰ কৰিব মাত্ৰ এ শ্ৰৱণ কীৰ্তন। ও যেন ফল পাৱই সবে দেৱতাক যজি, ও ভৈল সৰ্বসিদ্ধি এক হে গোবিন্দক ভজি। কোনোবা এজন দেৱতাক ভজিলে দেৱতাৰ যিটো গুণ আছে সেই গুণৰ মতে তেওঁ কি পায়, ফল পায়। কিন্তু হে পৰীক্ষিত নৃপতি, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ কৃষ্ণৰ গুণনাম যশ আৰু কৃষ্ণৰ লীলা চৰিত্ৰ, এই চৰিত্ৰস্বৰূপ কৃষ্ণৰ অমৃত যদি তুমি পান কৰি দিয়া, তেতিয়াহ'লে কি হ'ব, বেলেগে বেলেগে দেৱতাবিলাকক পূজা কৰি বেলেগ বেলেগ ফল লোৱাতকে এওঁ ভক্তি কৰি দিয়া চব ফল পাই যাবা একেবাৰতে। কি সৰ্বফল নাপায়। হে ৰাম অজ্ঞানী শেষে আনো হে দেৱতাসকল, হে যেন পুত ভাজাৰ জনে তুচ্ছ ফল। হে ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণে, হে কৃষ্ণকে হে আৰাধিব হে শ্ৰৱণ কীৰ্তনে। ও এহি মানে মাত পুৰুষাৰ্থ পুৰুষৰ, ও মান কৰ্ম সবে ব্যৰ্থ হে হৰি বিমুখৰ। হেৰা পৰীক্ষিত নৃপতি, তুমি মুমুক্ষু জীৱই কেনেকে মুক্তি লাভ কৰিব, মোক্ষ লাভ কৰিব বুলি মোক প্ৰশ্ন কৰিছিলা, তাৰ উত্তৰটো মই তোমাক দি দিছো, শুনা। কি উত্তৰ দিলে? যে কৃষ্ণৰ গুণ নাম যদি তুমি শ্ৰৱণ কীৰ্তন কৰি আনন্দত যদি তুমি এক হৈ দিব পাৰা, তেতিয়াহ'লে কি হ'ব, ধৰ্ম অৰ্থ কাম মুখ্য হৈ 4 পুৰুষাৰ্থ নিমিষতে সাধন হৈ যাব। পুৰুষাৰ্থ সাধনৰ কাৰণে ইয়াতকে আৰু ডাঙৰ উপায় নাই। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি লিখিছে, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড কবেদী। 4 পুৰুষাৰ্থত আহাৰ নিজৰা হৰি নামৰ মূলধা, 4 পুৰুষাৰ্থ বৈকুণ্ঠপতিৰ চৰণ গংগাৰ ওচৰত 4টা নিজৰা জানজুৰিয়ে। মূলধাৰা কি? মূলধাৰা হ'ল গংগা মাতা, ভক্তি মাতা, ভক্তিৰ অমৃতময় ঈশ্বৰ তত্ত্ব। মূলধাৰা কি? ভগৱন্ত কৃষ্ণৰ গুণ নাম যশ, হৰিৰ নাম গুণ। হে ৰাম শুনন্তে উপজে
জ্ঞান হে ষষ্ঠ হুৱে মতি এই ইহপুৰ পৰলোক ৰখো হে ক্ষত বীৰকতি হেৰা পৰীক্ষিত নিপতি কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে থাকোঁতে তোমাৰ আত্মাত এনে এটা আনন্দ জাগ্ৰত হ'ব তুমি ভাবিবা এই জনমৰ সুখ মোক কিয় লাগে এইবিলাকৰ একো মূল্য নাই কাৰণ সুখ মানে দুখ হয়নে সুখ অন্ত হ'লে দুখ আহে আৰু পৰকালতনো মই কি ইমান ঠাই বিচাৰি ফুৰিব লাগে যে মোক থাকিবলৈ পৰকালত বহুত ডাঙৰ ঠাই এখন লাগিব হয়নে বাৰু এই জীৱটো থাকিবলৈ দুটা নিৰ্ণয় আছে যদি সৎ কৰ্ম কৰিছে ভাল কৰ্ম কৰিছে তেতিয়াহ'লে ভগৱন্তৰ চৰণৰ ফালে আৰু বেয়া কৰ্ম আৰু বেয়া চিন্তা যদি কৰিছে তেতিয়াহ'লে জন্মকৰ ফালে গতিকে ইমান চিন্তা কৰিব লগা কি আছে সুখদেৱ ভগৱানে ক'লে পৰীক্ষিত নিপতি বোলে তুমি ইহকালৰ কথাও এতিয়া চিন্তা কৰিব নালাগে পৰকালৰ কথাও চিন্তা কৰিব নালাগে বোলে কি ঐ ইপাৰ সিপাৰ এফালে যম ৰজা আৰু সিটো পাৰত কোন ঐ সিটো পাৰত নচিকেতা মৃত্যুৰ পাৰটোত যম ৰজা জীৱনৰ পাৰটোত নচিকেতা এই দুজনৰ মাজত আলাপ হৈছে এখন কি এখন উপনিষদত সেই উপনিষদখনৰ নাম হ'ল কথোপনিষদ কথোপনিষদত ধৰ্ম ৰজা যম আৰু নচিকেতাৰ প্ৰশ্ন দুইজনৰ উত্তৰত এই ভাগৱত তত্ত্বই প্ৰকাশ পালে নচিকেতাই কি বিচাৰিছিলে যম ৰজাৰ পৰা পিতৃয়ে তেওঁক ক'লে তোক যমক দি দিলো নচিকেতাই খোজকাঢ়ি গৈ 3 ৰাতিত যমনগৰ পাই গ'লগে এতিয়া যমনগৰত পাই অনাহাৰ অনিদ্ৰাই ৰৈ আছে এতিয়া যম ওলাই নাহে যম ওলাই নোহোৱাৰ কাৰণ কি যম ধৰ্ম ৰজা ধৰ্মদণ্ড ধাৰণ কৰি আছে আত্মদণ্ড ধাৰণ কৰি আছে ধৰ্মই ভাবিছে এইটো কি জীৱ সব জীৱই মোলে ভয় কৰে ই দেখোন মোক জয়হে কৰিলে পিতৃয়ে মৃত্যুলে দিলো বুলি ক'লে ই লগে লগে খোজকাঢ়ি গুচি আহিলে মোক লৈ লোৱা বুলি মৃত্যুলে ভয় নাইকিয়াজনলৈ যমৰো ভয় মৃত্যুলে ভয় নাইকিয়াজনলে যমৰো ভয় যমৰ ওচৰত যেতিয়া গৈ পালে 3 দিন 3 ৰাতি অনাহাৰে যেতিয়া থাকিলে গুচি যেতিয়া নাহিলে যমে ওলাই আহি নচিকেতাক কৈছে হেৰা বালক তোক কি লাগে তোক যদি সুকুমাৰ সুন্দৰী নাৰী লাগে ধন লাগে সোণ লাগে ঐশ্বৰ্য লাগে বিভূতি লাগে তোক যদি ৰাজ্য লাগে মই তোক সকলো দি দিম তোক কি লাগে ক এতিয়া নচিকেতাই কৈছে আপুনি যিকেইটা দিম বুলি কৈছে এইকেইটা দেখোন খন্তেকীয়া আপুনি কৈছে সুন্দৰী নাৰী দিম যৌৱন শেষ হলে নাৰী সকলো শেষ হয়নে আপুনি কৈছে ধন সোণ দিম ভোগ বিলাস কৰিলে সেয়া শেষ হ'ব আপুনি কৈলে ৰাজ্য দিম বোলে ৰাজ্যৰ ৰজাও পৰিৱৰ্তন হৈ থাকিব প্ৰজাই যাক ৰজা পাতিব কিহে ৰজা হৈ থাকিব কিন্তু আপুনি যিকেইটা দিব বিচাৰিছে এইকেইটা বস্তু মোক এটাও নালাগে এতিয়া যমে কৈছে হেৰো তোকনো কি লাগে বোলে মোক এনেকুৱা এটা বস্তু দিয়ক যিটো বস্তু কোনোদিন ক্ষয় নহয় মোক এনেকুৱা এটা বস্তু দিয়ক যিটো পোৱাৰ পাছত সি কোনোদিন শেষ নহয় মোক এনেকুৱা এটা বস্তু দিয়ক যিটো পালে কোনোদিন অন্ত নহয় মোক এনেকুৱা এটা বস্তু দিয়ক যিটো বস্তুৰ কোনো সীমা নাথাকে এতিয়া যমে হাত জোৰ কৰি কৈছে বৰ বিপদত পেলালি বোলে কিয় বোলে সেইটো বস্তু মোৰ লগত নাই সেইটো বস্তু কাৰ লগত আছে সেইটো বস্তু আছে সুকৰ লগত এই জীৱৰূপী পৰীক্ষিত নচিকেতাৰ জীৱবিলাক এই গুৰুৰ চৰণ যেতিয়ালৈকে নেপাব এই বিষয় সুখ সংসাৰ সুখ ধনৰ সুখ তনৰ সুখ মনৰ সুখ কেৱল এইবিলাক মায়াতে বন্দী হৈ থাকিব এইটো কাৰণে পৰীক্ষিত নিপতিক কৈছে গুৰুৱে দিয়া ভক্তিৰ জ্ঞান এই ভক্তিৰ জ্ঞানেই হ'ল গুৰুৱে দিয়া ঈশ্বৰীয় আশীৰ্বাদ এই ঈশ্বৰীয় আশীৰ্বাদ পৰীক্ষিত নিপতিৰ শিৰত যেতিয়া পৰিছে এই শাস্ত্ৰত আছে কেৱল কৃষ্ণৰ গুণ কীৰ্তন তুমি কৃষ্ণৰ যশ গুণ আৰু লীলা তুমি আনন্দ মনেৰে শ্ৰৱণ কৰিবা ইহকালৰ সুখ পৰকালৰ সুখ ইহকালৰ দুখ পৰকালৰ দুখ এইবোৰ তোমাৰ মনলৈ একো নানিবা
কেৱল তুমি তোমাৰ মনলৈ আনা, হে অমৃতময় কৃষ্ণ, তোমাৰ অমৃতময় চৰিত্ৰৰ কথা মোক শ্ৰৱণ কীৰ্তন কৰোৱা। গতিকে দ্বিতীয় স্কন্ধ গুৰু ভগৱান শুকে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ জীৱনৰ মুমুক্ষু জীৱই কি কৰিব, কাক জপিব, কাক ভজিব, কাক উপাসনা কৰিব, একেলগে সোধা প্ৰশ্নকেইটাৰ উত্তৰ শুক ভগৱানে ক্ৰমান্বয়ে আগবঢ়াবলৈ যত্ন কৰিছে। শুকে পৰীক্ষিত নৃপতিক যি উত্তৰ দিছে, এই উত্তৰৰ নাম হ'ল, এই উত্তৰটো কি? মহাভাগৱত মহাধৰ্ম। এই কৃপালোক গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি আজি অনুষ্ঠান ভাগৰ এই আসন গ্ৰহণ কৰি অনুষ্ঠান ভাগ সম্পাদন কৰিছিলোঁ। মাজতে সেয়া মহামায়া আহি অনুষ্ঠান ভাগত আশীৰ্বাদ ল'লে। এয়াও আমাৰ আজি ভাগৱত চৰ্চাৰ এটা ডাঙৰ বৈচিত্ৰ্য, নহয়নে বাৰু? গতিকে গুৰুৰ জ্ঞান কেৱল আমাকেই নহয়, মহামায়াকো লাগে, এয়াও দেখালে, নহয়নে বাৰু? তেওঁ ভগৱানৰ চৰণ বিচাৰে, ভগৱন্তৰ চৰণতেই আছে আমাৰ আচল সুখ আৰু আনন্দ। ভাগৱতৰ দ্বিতীয় স্কন্ধত পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে ক্ৰমান্বয়ে এতিয়া কাৰ কথা ক'ব? মই পৰীক্ষিত প্ৰথম তোমাৰ কথাই কৈ থাকিম, তুমিয়েই ঘটাংগ নৃপতি। তোমাৰ সময় মাত্ৰ 2 দণ্ডহে আছিলে, 45 মিনিটতেই তোমাক তক্ষকে আহি দংশন কৰিলেহেঁতেন, কিন্তু সমীকে সাধন কৰিলে ঈশ্বৰক যে এই পৰীক্ষিত নৃপতিক উদ্ধাৰ কৰি দিয়া। আৰু তুমিও আত্ম অনুশোচনা কৰিলা ঘৰত যে মই জীৱনত বৰ ডাঙৰ পাপ কৰিলোঁ, ভুল কৰিলোঁ। তুমি যিমানে আত্ম অনুশোচনা কৰিলা, তোমাৰ আয়ুস বাঢ়ি গ'ল, 7 দিনত ৰৈ গ'ল। এইটো কাৰণে উদ্ধাৰ কৰি দিলে। গতিকে আমাৰো আত্ম অনুশোচনা হ'ব লাগিব আৰু আহিব লাগিব। পদৰ নম্বৰটো মনত ৰাখিবচোন দেই, পদৰ নম্বৰটো মোৰ মনত নাথাকে। আমি 23 নম্বৰ পৰ্যন্ত আৰম্ভ কৰিম, তাৰ তললৈ অকণমান গৈছে 23 নম্বৰ দ্বিতীয় স্কন্ধৰ। হৰে জয় ৰাম জয় নাৰায়ণ। ভুল হৈ গ'ল ন? জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমান অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পঢ়িল আনগতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি পাতৰ
বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি